Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। প্ৰত্যেকবাৰৰ দৰে এইবাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো ভুৱা প্ৰমাণপত্ৰৰে শিক্ষক পদত নিযুক্তিৰ চেষ্টা কৰি কিছুমানে ধৰা পৰিছে আৰু এই নিউজটো দেখিছে আপোনালোকে। এই নিউজটো প্ৰকাশ পাইছিল আজিৰ পৰা কিছুদিন আগত আৰু মোৰ আচৰিত লাগে যে ইমান আজিকালিৰ দিনত ইমান সাৱধান মানুহ তথাপি বা জানে যে ভুৱা সাৰ্টিফিকেট লৈ পেলাই ধৰা পৰাৰ চান্স আছে, বিপদ চপাৰ চান্স আছে, তথাপিও আমাৰ সমাজৰ বা আমাৰ কিছুমান ব্যক্তিয়ে এই মৰহাস কৰে। তো এই নিউজটো কি আছে চাওকচোন। ইয়াতে ভুৱা প্ৰমাণপত্ৰৰ শিক্ষক পদত নিযুক্তিৰ চেষ্টা আৰু 50 জন ইতিমধ্যে 50 জনৰ ভুৱা প্ৰমাণপত্ৰৰে শিক্ষক পদত নিযুক্তিৰ চেষ্টা প্ৰমাণ পাইছে। আৰু মধ্যপ্ৰদেশৰ এটা ভুৱা শিক্ষানুষ্ঠানৰ পৰা প্ৰমাণপত্ৰ আনি পেলাই নিযুক্তি লাভৰ চেষ্টা কৰিছিল আৰু CID তদন্তত ভুৱা নথিৰে চাকৰি তোলাৰ তথ্য প্ৰমাণ এটা গোচৰ ৰুজু হৈছে। এই সম্পৰ্কত 15/15/2025 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত চলাইছে CID আৰু মধ্যপ্ৰদেশৰ টেকনো গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা প্ৰমাণপত্ৰ লৈ জানুৱাৰীত হৈ যোৱা যি ৰিটেন টেষ্ট হৈছিল আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট, সেই পৰীক্ষাত এই যিবিলাক ভুৱা কেণ্ডিডেট আছিল বা ভুৱা ডিগ্ৰী লৈ পেলাই বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লৈ পেলাই তেওঁলোকে আহিছিল আৰু সেইমতে জানুৱাৰীত লিখিত পৰীক্ষা পাছ কৰা বুলি ইয়াত কোৱা হৈছে আৰু যেতিয়া ভেৰিফিকেশ্যন হ'ল ভেৰিফিকেশ্যন তেওঁলোক ধৰা পৰি গ'ল। গতিকে এনেকুৱা ঘটনা আমাৰ বাকী কেণ্ডিডেটবিলাকৰ ক্ষতিকাৰক। কাৰণ কিয় এই যিখিনি ভুৱা প্ৰমাণপত্ৰধাৰী ওলাল তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোত মানে খেলি মেলি লগায়। কাৰণ কিয় এইখিনি কাৰণে আকৌ কেণ্ডিডেট মাতিব লাগিল। তো এনেকুৱা ধৰণৰ ব্যৱস্থা আচলতে যে ভুৱা চাৰ্টিফিকেট লোৱা যিটো আমাৰ ট্ৰেণ্ড এটা আছে আমাৰ সমাজত, এই বস্তুটো আচলতে কমপ্লিটলি বন্ধ হ'ব লাগে। গতিকে দেখিছেনে ইমান আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰে, কষ্ট কৰি পৰীক্ষা দিয়ে, তাৰপিছত যদি এনেকুৱা ধৰণৰ ঘটনা ওলায় আমাৰ যিসকল এক্সপিৰিয়েঞ্চ থাকে তেওঁলোকৰ মনত ইয়াক নিগেটিভ প্ৰভাৱ পেলায়। গতিকে আশা কৰিছোঁ এই যে এইবিলাক ভুৱা প্ৰমাণপত্ৰ নাটকখন এইবিলাক পাৰ্মানেণ্টলি বন্ধ হ'ব লাগে, যাতে কোনেও এইবিলাক উলিয়াব নোৱাৰে আৰু তাৰ লগতে আমাৰ এটা সমাজতো এটা এৱাৰনেছ হ'ব লাগে যে কোনেও যাতে ভুৱা প্ৰমাণপত্ৰৰ চেষ্টাও নকৰে আৰু জানে ধৰা পৰাৰ পিছততো আৰু যেতিয়া এইবিলাক কেছ হ'ব কিবা হ'ব তেওঁলোকৰ নিজৰ ফিউচাৰবিলাকো এনে বৰবাদ কৰি লোৱা হয়। গতিকে আপোনালোকে গম পাইছে নাই? যদি গম পাইছে এই সম্পৰ্কত কি আপডেট পাইছে কমেণ্ট কৰি জনাব আৰু আজিৰ এই ভিডিঅ'টিত এই বিষয়টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যাতে আমাৰ সকলোৰে মনত এটা এৱাৰনেছ এটা আহে বা আমি সকলো এই ক্ষেত্ৰত সাৱধান হোৱাটো উচিত, যাতে ভুৱা কেণ্ডিডেট বা ভুৱা চাৰ্টিফিকেট থকা মানুহ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। এইটো ব্যৱস্থা চৰকাৰক মই ল'বলৈ মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ আৰু আপোনালোকেও ৰিকুৱেষ্ট কৰিব যাতে এনেকুৱা ধৰণৰ কেণ্ডিডেট কোনো কাৰণতে চাকৰি পাব নোৱাৰে।